আপোনালোক ইতিমধ্যেই অৱগত হৈছে যে যোৰহাট জিলাৰ লাডুগড় মৰাণ গাঁৱত যি ঘটনা সংঘটিত হ'ল, 4টা পৰিয়ালক চক্ৰঙত অংশগ্ৰহণ কৰাৰ কাৰণে দণ্ডিত কৰিলে, এটা পৰিয়ালক এবছৰৰ কাৰণে এঘৰীয়া কৰিছে। গতিকে এনেবোৰ বিষয়ত আমি যোৰহাট জিলাৰ তাহেন জনগোষ্ঠীৰ কেওটা সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু আজি সেই বিষয়টো সংক্ৰান্ততে আমি ইয়াতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু প্ৰতিবাদী সভাত আমি কেইটামান সিদ্ধান্ত আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। কাৰণ আপোনালোকে দেখিছে যে এনেধৰণৰ যি ঘটনা, এই ঘটনাই হয়তো কাইলৈ তাৰিখত এক সাম্প্ৰদায়িক ৰূপ ল'ব পাৰে। আৰু সেইকাৰণে আমি এই বিষয়টোৰ সংক্ৰান্তত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আমি ইতিমধ্যে দাবী কৰিছোঁ। আৰু আজি সভায়ো এই তদন্ত এই দাবী আমি কৰিছোঁ। আৰু কালিলৈ আমি উপায়ুক্ত মহোদয়ৰ লগত লগ কৰি এই বিষয়টোৰ সংক্ৰান্তত আলোচনা কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কাৰণে আমি দাবী জনাম। 2 নম্বৰ কথাটো হ'ল যে শংকৰ যে তেওঁলোকে সংবিধানৰ আধাৰত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কৈ আছে। যিখন আঞ্চলিক সমিতি, লাহিক আঞ্চলিক সমিতি, সেই আঞ্চলিক সমিতিয়ে কৈছে যে তেওঁলোকৰ সংবিধানত এনেধৰণৰ কথাবোৰ আছে আৰু সেইকাৰণে তেওঁলোকে এইটো কৰিছে। গতিকে আমাৰ প্ৰশ্নটো হ'ল, তেওঁলোকৰ সংবিধানখন ভাৰতীয় সংবিধানৰ আধাৰত নহয় নেকি? যদি ভাৰতৰ সংবিধানৰ আধাৰত হয়, তেওঁলোকে ক'ত অধিকাৰ পালে কোনো জনগোষ্ঠীৰ এটা পবিত্ৰ পৰম্পৰাক তেওঁলোকে তাচ্ছিল্য কৰিবলৈ? গতিকে সেই আধাৰতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে, শংকৰ সংঘৰ বিৰুদ্ধে, কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে আমি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন আমি দাখিল কৰা ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 2 নম্বৰ প্ৰস্তাৱত। আৰু 3 নম্বৰ প্ৰস্তাৱটো হ'ল যে যিহেতু ইতিমধ্যে তেওঁলোকে বহুখিনি আস্ফালন ইতিমধ্যে কৰিছে, লাহিং আঞ্চলিক সমিতিখনে আমি বিভিন্ন বাতৰিত আমি দেখিছোঁ, তেওঁলোকে বহু মানুহ গোটাই তেওঁলোকে ভিডিঅ' কৰিছে, ভিডিঅ' কৰি তেওঁলোকে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। গতিকে আমি এটা কথা আমি আজিৰ সভাৰ পৰা আমি আমাৰ যিসকল আহোম মানুহ তাত জড়িত হৈ আছে, তেওঁলোকক তাৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।